Assalamualaikum everyone. আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ওয়াৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল কৰাত মোৰো ভালে। আজিৰ ব্লগটো আম্মাহঁতৰ ঘৰৰ পৰা আৰম্ভ কৰিছো। মই আজি আহি পালো 12:10 মানত আহি পালো ঘৰলৈ। এতিয়া 2টা মান বাজিছে আৰু মই ভাবিলো এতিয়া ব্লগটো আৰম্ভ কৰি দিওঁ বুলি। আৰু ইমান দিনৰ পিছত আম্মাহঁতৰ ঘৰত আহিছো ন, কি যে কম, ইমান মনত ফূৰ্তি। মানে এবাৰ সাগে 1.5 মাহ মানৰ পিছত আহিছো নেকি। আম্মাহঁতকো বাৰু আপোনালোকক দেখাম আৰু আজিৰ ইফতাৰ স্পেশাল কি হ'ব সেইখিনিও আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিম। তেন্তে মই ব্লগটো এতিয়া আৰম্ভ কৰি দিলো, একেবাৰে শেষলৈকে চাব দেই, অলপো স্কিপ নকৰাকে। এইফালে ইফতাৰৰ কাৰণে আলফাজে পকৰি ভাজি আছে, লগতে সি চৰ্বতো বনালে। আৰু মই অহা কাৰণে স্পেচিয়েলি এলিছে ইফতাৰত চিকেন ফ্ৰাইড ৰাইচ বনালে। লগতে এইফালে এতিয়া প্লেটিং কৰা মেলাও হৈ আছে। ইয়াত চিঙৰা আছে, ডাল পুৰি, লগতে কুপ্তা আছে। এইফালে চানা, কেঁচা চানা। এই কেঁচা চানাটো মানে আমাৰ ঘৰত ৰেগুলাৰে থাকে ৰোজা মাহত। লগতে ফ্ৰুটছ, চানা দাইল, ৰুটিও বনোৱা হৈছিলে, কাৰণ আব্বাই ফ্ৰাইড ৰাইচ ইমান ভাল নাপায়। আব্বাৰ কাৰণে ৰুটি বনোৱা হ'ল। লগতে এইফালে ডেজাৰ্টত দৈ আৰু ৰসগোল্লা। ইফতাৰৰ প্লেটিং কৰা হৈ গ'ল। তই কেলে মুখখন দেখাইছ? চৰি, দেখাইছ বোলে, লুকুৱাইছ, ঢাকিছ ক'বলৈ লাগিছিলে। মই অকল কিবাহে উল্টা পুল্টা বকি দিলোঁ। দেখা এইফালে আলহামদুলিল্লাহ আমাৰ গোটেই ইফতাৰখিনি ৰেডি হৈ গ'ল আৰু চব এলিছে বনাইছে। চব তই বনাইছ ন? কি দেখা না, দেখা বেছি নকৰ। তই বনাইছ নাই সেইটো ক, মুখেৰে কৈ দে। তই কি বনালি? হা? এইফালে আপোনালোকক দেখালোঁ চিকেন ফ্ৰাইড ৰাইচ। তাৰপিছত এয়া, তই কি গুংগি হৈ গ'লি নেকি? বাদ দিয়ক, তাইৰ লগত টাইম পাছ কৰি লাভ নাই। এতিয়া আপোনালোকক দেখালোৱে আৰু এতিয়া আমি আজানৰ কাৰণে ৱেইট কৰি আছোঁ। বাকীখিনি বাৰু আপোনালোকক দেখাই হেল্ল' এভৰিৱান। এইফালে ইফতাৰ কৰি মেলি মই বিয়া এখনলৈ যাবলৈ ৰেডি হৈছোঁ। বিয়া মানে একচুৱেলি মোৰ স্কুলৰ লগৰ এটাৰ বিয়া আছে। এইফালে মই পিন্ধি ল'লোঁ মেখেলা চাদৰ, একদম চিম্পলকৈ ৰেডি হৈছোঁ, জল্দিকৈ ৰেডি হৈছোঁ। লগৰ কেইজনীও যাব, লগৰ এটাই মানে আমাক লৈ যাব। আৰু লগতে মই এলিছকো লৈ যাম। বিয়াখনত গৈ পাই বাৰু আপোনালোকক দেখাম। আৰু ইফতাৰৰ পিছত চাবচোন, বিয়া খোৱাটো বহুত বেছি টাফ হৈ যায়, কিন্তু লগৰটোৰ বিয়া, স্কুলৰ লগৰ, সেইটো কাৰণে মানে মিছ কৰিবলৈ বেয়া লাগিছে। আৰু এতিয়া বিয়াখনত গৈ পাই আপোনালোকক লগ পাই আছোঁ, ঠিক আছে? আমি বিয়ালৈ আহিলোঁ আৰু এতিয়া ভিতৰলৈ সোমাই যাম। সব লগৰকেইজনীক ভালকৈ দেখাম। দেৰিয়ে হৈ গ'ল আমাৰ, সকলো এতিয়া ভিতৰলৈ সোমাই এইফালে গৈ পোৱাৰ পিছতে আমাক ষ্টাৰ্টাৰত কফি আৰু পকৰা দিছে। এইফালে এতিয়া আমি কফি আৰু পকৰা খাই আছোঁ। কইনাক ভালকৈ দেখাবই পৰা নাই, দেখিছে নহয়, ফটোশ্বুট চলি আছে কইনাৰ লগত। আৰু কইনা দৰা এইফালে অলপ চান্সতে আপোনালোকক দেখাই দিছোঁ। খুব ধুনীয়া লাগিছে। আৰু দুটাকে উইচিং ইউ এ ভেৰি হেপ্পী মেৰিড লাইফ মোৰ ফালৰ পৰা। কইনাক যে বৰ মৰম লাগিছিলে দেই। এইফালে এতিয়া অকণমান বিয়াৰ পৰিৱেশটো দেখাই দিছোঁ। আমি যোৱাৰ পিছতে তেওঁলোকৰ ৰিলেটিভছসকলে আৰু দৰাৰ বায়েক, মানে মোৰ লগৰটোৰ বায়েক, দীপাংকৰৰ বায়েকেও ইমান ধুনীয়াকৈ সোধ পোছ কৰিছিলে নহয়। খাই মেলি এতিয়া অলপ আড্ডা মাৰি আছোঁ। আমি আড্ডা মাৰিছোঁ, বহুত দিনৰ পাছত লগ লাগে। তাই মানুহটো আগৰ পৰাই হ'লোঁ। এইফালে মই মোৰ প্লেটখন ধুনীয়াকৈ সজাই ল'লোঁ। বহুত কিবা কিবি আছিলে অপশ্যনত, কিন্তু মই কেইটামান বস্তুহে ল'লোঁ। পুৰা ভেজ। আমি খাই মেলি উঠিলোঁ আৰু লগৰখিনিক ইমান দিনৰ পিছত লগ পাইছোঁ ন, কথা পতাতে বিজি আছোঁ, ইমানকৈ মানে ভিডিঅ' কৰা নাই এতিয়া। তথাপি
কেইটামান ক্লিপ লৈছোঁ বাৰু আপোনালোকৰ মাজত বাৰু সেইখিনি শ্বেয়াৰ কৰিছোঁৱে আৰু সেইফালে এতিয়া সিহঁতি হাত ধুই আছে খোৱা বোৱা হৈ গ'ল আমাৰ খানা বহুত টেষ্টি আছিলে অলপ দেৰি বহি এতিয়া যাম যিহেতু বহুত বেছি দেৰিও হৈ গ'ল এতিয়া চাগে 9:30 মানে বাজিবলৈ হ'ল আৰু বিয়া ঘৰৰ পৰা কোনটো খাবা তুমি খাই লোৱা এইফালে আমি দোকানত সোমাইছোঁ এলিছে বোলে চকলেট খাই ইমান হেৰি হৈ আছে দোকানত সোমাইছোঁ এতিয়া ঘৰলৈ যামে কি খাবা চকলেট খোৱা কিবা এটা খোৱা ভালি আহিলে কাৰণে আমাক লৈ আহিব পাৰিলে বিয়াত থেংক ইউ সঁচাকৈ এইফালে ঘৰলৈ আহিলোঁ এতিয়া কেইটা বাজিলে 10টা মানে বাজিলে আহি পাওঁতে এইফালে এলভন কি কৰি আছা তুমি চুলি বান্ধি আছে কেনেকুৱা লাগিলে বিয়া খাই মোৰ লগৰটোৰ বিয়া খাই আৰু সঁচাকৈ বহুত বেছি ভাল লাগিলে এনেকৈ লগৰবোৰৰ বিয়া খাব গ'লেতো বেলেগ লগৰ চবক লগ পাওঁ ন তেতিয়া কিমান বেছি ভাল লাগে আৰু ইমান বছৰৰ মূৰত লগৰ চবক লগ পাওঁ যে খুব বেছি ভাল লাগে আৰু মই ভাবিছোঁ আজি চেহেৰি নাখাওঁ মানে চেহেৰিত বিস্কুট চিস্কুট কিবা চিম্পল খাই ল'ম কাৰণ নোৱাৰি আৰু মই অলপে খাইছোঁ বিয়াত তথাপিও ইমানকৈতো খাব নোৱাৰি ন এতিয়া অলৰেডি 10টা বাজিলে আৰু ভাবিছোঁ ব্লগটো ইমানতে শেষ কৰোঁ বুলি কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু এটা কথা আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইব কৰি শেষত কেইখনমান ফটোজ আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ বিয়া খাই খুব বেছি ভাল লাগিলে এনেকৈ স্কুলৰ ফ্ৰেণ্ডৰ বিয়াত যেতিয়া আমি যাওঁ তেতিয়া আৰু বেলেগ লগৰ চবকো লগ পাওঁ যে আৰু যেতিয়া বহুত দিনৰ মূৰত গোটেই ফ্ৰেণ্ডছখিনিক লগ পোৱা হয় তেতিয়া খুব বেছি ভাল লাগে আৰু ব্লগটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব দেই